আজি আমাৰ দাবীটো হ'ল যে যোৱা 22 এপ্ৰিল তাৰিখে আমাৰ পেহেলগামত যি মানে দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ দ্বাৰা যি আক্ৰমণ হৈছে, এই আক্ৰমণ আমাৰ ভাৰতবৰ্ষৰ ছ'ভেৰেনিটি আৰু ডেম'ক্ৰেটিক ভেলুৰ ওপৰত এক গুৰুতৰ প্ৰহাৰ। এতিয়া আমি জবাব দিবই লাগিব আৰু এনেধৰণৰ আক্ৰমণক আমি তীব্ৰতম ভাষাত নিন্দা কৰিছোঁ। এনেধৰণৰ আক্ৰমণ কেৱল একো পৃথক ঘটনাই নহয়, এইবিলাক এক বৃহৎ ষড়যন্ত্ৰৰ অংশ বুলি আমি ভাবোঁ, যাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ ভাৰতবৰ্ষৰ শান্তি ধ্বংস কৰা আৰু যাৰ মানে লক্ষ্য হৈছে যে আমাৰ ভাৰতীয়সকলৰ মানে কি কৰিব, তেওঁলোকক ভয়ত ৰখা, তেওঁলোকক হতাশ কৰি তোলা। আমি চৰকাৰৰ ওচৰত এয়াই দাবী ৰাখিছোঁ যে এতিয়া ন' পলিটিক্স এণ্ড ন' ডিলে, এতিয়া আমাক ইমিডিয়েট একশ্যন লাগে। মিলিটাৰী ফ'ৰ্চ আৰু ডিপ্ল'মেটিক ফ'ৰ্চৰ দ্বাৰা আমাক ইমিডিয়েট একশ্যন লাগে। আৰু যি ঘটনা আজি একশ্যন আৰম্ভ কৰিছে, কিন্তু আমি যিটো একশ্যন আমাৰ ইমান মানুহ কি হৈছে, যিখিনি ভাৰতীয় যিটো আমাৰ ছটা আমাৰ কি কৰিছে, ভাৰতে পাকিস্তানৰ এগেইনষ্টত যিটো আমাৰ কি কৰিছে, সেইটো আৰু আমাক মানে কি লাগে, ইমিডিয়েট একশ্যনটো লাগে। মানে তেওঁলোকক এইবাৰ পাকিস্তানক মানে এইটো সকীয়াই দিব লাগে যে ভাৰত কেতিয়াও ভয় নকৰে আৰু তেওঁলোকক মানে এইবাৰ অতি শক্তিৰে আমি জবাব দিব লাগে বুলি আমি ভাবোঁ আৰু তেওঁলোকক প্ৰমাণ কৰি দিব লাগে যে ভাৰতৰ মাটিত খুন্দা মাৰা মানে ধ্বংসৰ সন্মুখীন কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।